বনানীকৰণৰ নামত আসলতে বন বিষয়াই কেনেকৈ গুগ্ৰাহে গিলিব পাৰে ধন তাৰ এটা উদাহৰণ আজি প্ৰাইম সাসপেক্টত জনাব বিচাৰিছে তিনিজন ব্যক্তিক আমি দেখুৱাইছো তিনিজন ব্যক্তিয়ে হৈছে বন বিষয়া আৰু এই তিনিজন বন বিষয়াই গোলাঘাটত থকা অৱস্থাত বনানীকৰণৰ নামত কিমান টকা লুণ্ঠন চলালে তাৰ হিচাপ আমি অসমবাসী ৰাইজক জনাব বিচাৰিছো আমি দেখুৱাব বিচাৰিছো চাওক গোলাঘাটত লুণ্ঠন চলোৱা এগৰাকী লক্ষেশ্বৰ দাস মাজৰ গৰাকী এই লক্ষেশ্বৰ দাসে কি কৰিছে তাৰ প্ৰতিটো তথ্য আমি প্ৰাইম সাসপেক্টৰ জৰিয়তে দেখুৱাব বিচাৰিছো লক্ষেশ্বৰে লুটিলে লক্ষাধিক টকা আকৌ কৈছো লক্ষেশ্বৰ ৰেঞ্জাৰ লক্ষেশ্বৰে লুটিলে লক্ষাধিক টকা বনানীকৰণৰ নামত কেৱল ভেকু ভাওনা হল গোলাঘাটত নিমাত এএছএফ অৰ্পিত আৰু ডিএফও মুকুট চন্দ্ৰ দাসক আমি দেখুৱাইছো নিশ্চিতভাৱে দেখিছে এগৰাকী হৈছে মুকুট চন্দ্ৰ দাস মাজৰজন লক্ষেশ্বৰ আৰু এজন হৈছে অৰ্পিত বনানীকৰণৰ নামত গোলাঘাটত এওঁলোকৰ পকেট গৰম হৈছে কোনো বন বিষয়াই এই গোটেই প্ৰক্ৰিয়াটো লুণ্ঠন চলোৱাৰ অভিযোগ আহিছে আমি গ্ৰাফিক্সৰ জৰিয়তে দেখাবলৈ অনুৰোধ জনাইছো গোলাঘাটৰ কোন কেগৰাকী বিষয়া মূলত এই ৭৫ লাখ টকা তেওঁলোকৰ পকেটত সোমাল লুণ্ঠনত নাম হাঙুৰ খাইছে এএছএফ বিষয়া অৰ্পিত পুনিয়া আমি অৰ্পিত পুনিয়াকো দেখুৱাইছো গোলাঘাটৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰো নাম হাঙুৰ খাইছে লুণ্ঠনত 2022-2023 বৰ্ষত গোলাঘাটৰ ২ নৈ মুখত কেম্পা প্লেণ্টেশ্যনৰ নামত বাহে প্লেণ্টেশ্যনৰ কাম হাতত লোৱা হৈছিল 25 হেক্টৰ ভূমিত ৬২,৫০০ গছপুলি ৰোপণ কৰাৰ লক্ষ্য আছিল (২০২৪-২০২৫ বৰ্ষত ৰক্ষণাবেক্ষণৰ নামত প্ৰায় ২৭ লক্ষাধিক টকা উলিয়াই আনিলে ৰেঞ্জাৰ লক্ষেশ্বৰ দাসে প্লেণ্টেশ্যনৰ নামত ২৭ লাখ টকাৰ ২৭ টকাও ব্যৱহাৰ নহল বনানীকৰণ আৰু আন্তঃগাঁথনিৰ নামত এতিয়ালৈকে ৭০,৭৫,৪৪০ টকা ব্যয় দেখুৱাই সেই টকা উলিয়াই অনা হ'ল আৰু সেই টকা পকেটত বা নিজৰ পেটত হজম কৰা হ'ল কেম্পা প্লেণ্টেশ্যনৰ নামত ২ নৈ মুখত কোনো গছ পুলিয়ে ৰোপণ নকৰিলে বুলি এতিয়া স্থানীয় লোকে অভিযোগ কৰিছে আমি যদি সম্ভৱ হয় দৃশ্যাংশটো দেখুৱাম প্লেণ্টেশ্যনৰ দৃশ্যাংশটো দেখুৱাম চাওক কেনেকৈ কি প্লেণ্টেশ্যন কৰিলে লক্ষেশ্বৰ দাসৰ গাড়ী চালক বিকি দত্তৰ বেংক একাউণ্টৰ পৰা ২,৭৯৫ টকা ক্ষমা কৰিব ২,৯৫,৯৯০ টকা হৰকালে কোনে বনানীকৰণৰ নামত কেৱল লুণ্ঠন চলোৱা হ'ল গোলাঘাটত সচেতন মহলে গোলাঘাটৰ জিলা আয়ুক্তক তদন্তৰ নিৰ্দেশ দিবলৈ দাবী জনায় অৰ্পিত পুনিয়া এই সময়ত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে অৰ্পিত পুনিয়াৰ ৰহস্যজনক মৌনতা গোলাঘাটৰ ডিএফও মুকুট চন্দ্ৰ দাসৰো ভূমিকা ৰহস্যজনক বনানীকৰণৰ নামত গোলাঘাটত লুণ্ঠন চলোৱা হৈছে আমি দৃশ্যাংশটো এটা স্ক্ৰীনত দেখুৱাইছো চাওক অসমবাসী ৰাইজে এয়াই হ'ল বনানীকৰণৰ নামত এনেকৈ বন বিষয়াৰ পকেট গৰম হ'ল বিশেষকৈ ৰেঞ্জাৰ লক্ষেশ্বৰ দাস অকল এইটোৱেই নহয় আৰু বহু কথা ক'ব লগা আছে লক্ষেশ্বৰ দাসৰ সম্পৰ্কত বহু আমি দেখুৱাব লগা আছে 2022-2023 বৰ্ষত ২ নৈ মুখত কেম্পা প্লেণ্টেশ্যনৰ নামত 25 হেক্টৰ ভূমিত ৬২,৫০০ জোপা গছপুলি ৰোপণ কৰাৰ লক্ষ্য আছিল কিন্তু তাত গছপুলি ৰোপণ কৰা নহল 2024-2025 বৰ্ষত সেই গছপুলিকেইটা ৰক্ষণাবেক্ষণৰ নামত ২৭ লাখ টকাই উলিয়াই আনি খালে লক্ষেশ্বৰ দাসে এই তথ্য আমাৰ সাংবাদিকৰ হাতলৈ আহিছে তাত কিন্তু গছপুলি এজোপাও নহল আমি দেখুৱাইছো চাওক
এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত এই আঁচনিখন হাতত লোৱা হৈছিল কিন্তু এই আঁচনিৰ ধন এনেকৈ গ্ৰুপ গাহে গিলিলে গোলাঘাটৰ ৰেঞ্জাৰ লক্ষেশ্বৰ দাসে যদি সম্ভৱ হয় লক্ষেশ্বৰ দাসক আমি আকৌ ভালকৈ চিনাকি কৰাব বিচাৰিছোঁ এইগৰাকী লক্ষেশ্বৰ দাস চাওক গোলাঘাটত এইগৰাকী লক্ষেশ্বৰ দাসৰ বাবেই গোলাঘাটত বালিৰ সিন্ডিকেট হৈছে গোলাঘাটৰ মাটিৰ সিন্ডিকেট হৈছে বনানীকৰণৰ নামত লুণ্ঠন হৈছে বহু কিবা কিবি গোলাঘাটত হৈ আছে বন বিভাগৰ ৰক্ষক নে ভক্ষক এইগৰাকী লক্ষেশ্বৰ দাস আমি আকৌ কৈছোঁ এয়া মাত্ৰ সাধাৰণ এটা উদাহৰণ আজি দেখুৱাইছোঁ লক্ষেশ্বৰ দাসৰ সম্পৰ্কত বহু ক'ব লগা আছে আমি প্ৰাইম ছাছপেক্টৰ জৰিয়তে প্ৰতি শুকুৰবাৰে নিশা 10 বজাত দেখুৱাম পৰৱৰ্তী শুকুৰবাৰটোতো আমি দেখুৱাম লক্ষেশ্বৰ দাসৰ সম্পৰ্কত গোলাঘাটৰ এইগৰাকী আচলতে গোলাঘাটৰ কাৰ আশীষত গোলাঘাটত বহি আছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো আমি দেখুৱাম বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আশীষ আছে নেকি ৰেঞ্জাৰৰ ওপৰত লক্ষেশ্বৰ দাস থকাৰ সময়ছোৱাত গোলাঘাটত সিন্ডিকেট হৈছে বালিৰ সিন্ডিকেট চলি আছে শিলৰ সিন্ডিকেট চলি আছে উৰিয়াম ঘাটত কি হৈ আছে আমি সকলোৱে দেখিছোঁ সকলোৱে জানো আৰু সেইগৰাকী লক্ষেশ্বৰ দাসে এতিয়া বনানীকৰণৰ নামতো লুণ্ঠন চলাইছে বনমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ এনেবোৰ বন বিষয়াৰ বাবেই বন বিভাগটো কিন্তু গেলিছে গোলাঘাটৰ লক্ষেশ্বৰ দাসৰ সম্পৰ্কত তদন্ত আপুনি ঘোষণা কৰক তদন্ত কৰি গম পাব যে বনানীকৰণৰ নামত যিখিনি টকা আবণ্টন দিয়া হ'ল গছপুলিকেইটা চোৱা চিতাৰ বাবে যিখিনি টকা খৰচ হ'ল সেই টকাকেইটা কাৰ পকেটত সোমাল এবাৰ ভালকৈ বনমন্ত্ৰীয়ে অনুসন্ধান কৰক তদন্ত কৰক ইয়াত পুলিখিনি কেতিয়া লগাইছিল এই ইয়াত পুলিখিনি কেতিয়া লগাইছিলে অঁ এইটো 22-23 এনেকুৱাতে হ'ব আচ্ছা নতুনকৈ পুলি লগাইছে নি এতিয়া ৰিচেণ্ট নাই এইবাৰ পানী উঠিছিলে নেকি পানী অলপ উঠি গ'ল অঁ গোটেইখিনি নাই উঠা নে উঠিলে মানে যিটো দ এইটো অঁ দটো উঠিলে বাম পাৰ্টত নাই উঠা বাকী আকৌ নতুন প্লেণ্টেশ্যন হোৱা নাই দেখা নাই ঠিক আছে নাই ৰোৱা প্লেণ্টেশ্যন নাই হোৱা বুলি কৈছে ন অঁ এইটুকুৰা জেগাটুকুৰা কি হয় প্ৰপাৰ জেগাটুকুৰা এইটো ৰাজগড় 2 নং ৰাজগড় 2 নং ৰাজগড় ঠিক আছে বাৰু গোলাঘাটৰ বন বিষয়া সম্পৰ্কত নিশ্চিতভাৱে সেই স্থানীয় ব্যক্তিজনৰ মুখেৰে শুনিলে 2 নৈ মুখত আচলতে গছপুলি ৰোপণ কৰা নহ'ল 2024-2025 বৰ্ষত এই গছপুলি ৰোপণ আৰু গছপুলি ৰক্ষণাবেক্ষণৰ নামত যিসমূহ টকা গোলাঘাটলৈ আহিল সেই সমূহ তথ্য আসাম টক্সৰ সাংবাদিকে পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে দেখুৱাব আকৌ কৈছোঁ বনমন্ত্ৰীগৰাকীয়ে এবাৰ লক্ষেশ্বৰ দাসৰ সম্পৰ্কত তদন্ত ঘোষণা কৰক গোলাঘাটত কি হৈ আছে এবাৰ ভালকৈ চাওক গোলাঘাটত বনানীকৰণৰ নামত গোলাঘাটত বালি খননৰ নামত কি হৈ আছে এবাৰ ভালকৈ চাওক তেতিয়া গম পাব যে গোলাঘাটৰ বন বিষয়াসকল আচলতে বন ৰক্ষক নে বনৰ ভক্ষক